নমস্কাৰ। আজি আমি এডিআৰইৰ গেট 4ৰ কাটঅফৰ ওপৰত আলোচনা কৰিম। আমি ইতিমধ্যে কাটঅফৰ ভিডিঅ' কেইবাটাও আগবঢ়াইছোঁ। আপোনালোকে কাটঅফৰ ভিডিঅ'বিলাক চাই ল'ব, তেতিয়া ভালকৈ বুজি পাব কোনটো কাষ্টত কিমান কাটঅফ যাব আমি ডিটেইলছত আলোচনা কৰিছোঁ। আপোনালোকে চাই ল'ব ভিডিঅ'বিলাক। বলক তেনেহ'লে আজি আলোচনা কৰোঁ। বহুতে কমেণ্ট কৰি কৈ আছে মই 80 পাইছোঁ, কোনোবাই কৈছে 90 পাইছোঁ, কোনোবাই কৈছে 100 পাইছোঁ, কোনোবাই কৈছে 70 পাইছোঁ। এতিয়া মোৰ চিলেকশ্যন হ'বনে নহয়, মোৰ চান্স আছেনে নাই, তেনেকৈ কমেণ্ট কৰি আছে। গতিকে আজি আমি তাৰ ওপৰত আলোচনা কৰিম। 80 পোৱাজন বা 90 পোৱাজন, 70 পোৱাজন চিলেকশ্যন হ'বনে নহয় তাৰ ওপৰত আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাটঅফ এনেকুৱা এটা বস্তু, এজনে 90 পায়ো চাকৰি নাপাব, এজনে 70 পায়ো চাকৰি পাব। তেনেকুৱা তাৰমানে ফাইনেল চিলেকশ্যন হ'ব, তেনেকুৱা এটা বস্তু কাটঅফ। কাটঅফনো কাক কয় বহুতে নাজানে। কাটঅফ কেনেকুৱা বস্তু, কাটঅফ পাছ মাৰ্কটো কি বস্তু, কাটঅফ কি বস্তু বহুতে নাজানে। আজি কাটঅফৰ ওপৰতে আলোচনা কৰিম। জনাসকলক কোৱা নাই বাৰু, নজনাসকলৰ কথা কৈছোঁ। আমি ধৰি ল'লোঁ আমাৰ জেনেৰেল কাষ্টত পোষ্ট আছে 600, এতিয়া ইয়াৰ ল'ৰা ছোৱালী কিমান চিলেকশ্যন হ'ব? আমাৰ যিহেতু এডভাৰটাইজমেণ্টত উল্লেখ আছে এটা পষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট নিয়া হ'ব। এতিয়া 600 পষ্টৰ এগেইনষ্টত কিমান নিয়া হ'ব? 1200 কেণ্ডিডেট নিয়া হ'ব। এতিয়া 1200 কেণ্ডিডেট নিওঁতে ইয়াৰ কাটঅফটো কেনেকৈ উলিয়াব? আমাৰ এই 1200 কেণ্ডিডেটৰ ভিতৰত আমি ধৰি ল'লোঁ 80 কাটঅফ গৈছে। একেবাৰে কম নম্বৰ, লোৱেষ্ট নম্বৰ যোনজনে পাইছে সেইটোৱে কাটঅফ বুলি ধৰা হয়। লোৱেষ্ট যোনজনে পাইছে সেইটোৱে কাটঅফ। এতিয়া এই 1200 ভিতৰত জানো এই 80জন চিলেকশ্যন হ'ব ফাইনেল চিলেকশ্যনত? এইজন কেতিয়াও চিলেকশ্যন নহয় ফাইনেল চিলেকশ্যনত। এই 1200ৰ ভিতৰত যদি আমাৰ হয়তো 90-95 থাকে, তেতিয়াহে এইজন ফাইনেল চিলেকশ্যন হোৱাত এটা আশা কৰিব পাৰি। গতিকে এই 80জনে কাটঅফত গ'লেও, আমাৰ ফাৰ্ষ্ট ষ্টেজৰ যিটো কাটঅফ হয় তাত গ'লেও ফাইনেল চিলেকশ্যনত চিলেকশ্যন নহয়। আমি দেখা পাইছোঁ বহুতে জেনেৰেল কাষ্টৰ যদি কাটঅফ দিছে যদি 90, আমাৰ OBC, MOBCৰ কাটঅফ দিছে আকৌ 95। এইটো কেনেকৈ সম্ভৱ হ'ব আপোনালোকে কওকচোন? জেনেৰেল কাষ্টৰজনে 90 পায়, OBC জনে 95 পোৱাৰ প্ৰশ্নই নুঠে। কাৰণ এই জেনেৰেলত আমাৰ OBC, MOBC, SC, ST সকলোকে ধৰা হয়। গতিকে ইয়াত যদি 90 পায়, OBCত কেতিয়াও 95 নাপায়, কাটঅফ কেতিয়াও 95 নাযায়। গতিকে এই 90ৰ তলতহে কাটঅফ যাব। আমাৰ যিটো OBC হওক, SC হওক, ST হওক, সেইবিলাক আমাৰ যোনবিলাক কাষ্ট হয় সেইবিলাক এই 90ৰ তলতহে যাব, ওপৰত কেতিয়াও নাযায়। আমি দেখা পাইছোঁ বহুতে দেখাইছে এনেকৈ আমাৰ জেনেৰেলৰ যদি 90 গৈছে, OBC, MOBCৰ 95 তেনেকৈ দেখাইছে। এইটো কোনোপধ্যে সম্ভৱ নহয়। আমাৰ জেনেৰেল কাষ্ট বুলি ক'লে অপেন কেটেগৰী। ইয়াত আমাৰ SC, ST, OBC, MOBC সকলোবিলাকে ইয়াত জেনেৰেল কাষ্টত পৰে। এইটো এটা কোনো কাষ্ট নহয় জেনেৰেল কাষ্টটো। ইয়াত সকলোবিলাককে অগ্ৰাধিকাৰ দিয়া হয়। ইয়াত যোনে হাইষ্ট মাৰ্ক পোৱা হয় তাকে জেনেৰেল কাষ্টত ধৰা হয়। গতিকে আমাৰ জেনেৰেল কাষ্টৰজনে 90 পালেও তেখেতে চাকৰি নাপাব পাৰে। আমাৰ যিহেতু ৰিজাৰ্ভ থাকে যিহেতু কাষ্টবিলাক। আমাৰ SC এজনে 70 পায়ো, এটা উদাহৰণে দিছোঁ, 70 পায়ো তেখেতে ফাইনেল চিলেকশ্যন হ'ব পাৰে, আৰু 90 পোৱাজন ফাইনেল চিলেকশ্যন নহ'ব পাৰে। গতিকে কাটঅফ মাৰ্কটো এনেকুৱা। আমাৰ যিকোনো এটা পৰীক্ষাত পাছ মাৰ্ক বুলি ক'লে আমি ধৰি ল'লোঁ যেনিবা 100 মাৰ্কৰ পৰীক্ষা এটা হৈছে, তাৰে পাছ মাৰ্ক বুলি ক'লে 30% ধৰা হয়। 30% আৰু 100ৰ 30% হৈছে আমাৰ 30, অৰ্থাৎ 30 পালে পাছ হয়। গতিকে এইটো হৈছে পাছ মাৰ্ক। আৰু কাটঅফ মাৰ্কটো মই আলোচনা কৰিলোৱে, কাটঅফ মাৰ্ক কোনটো কয়। এটা 600 পষ্টৰ এগেইনষ্টত যেনেকৈ 1200 কেণ্ডিডেট নিওঁতে একেবাৰে শেষৰজনে 80 পাইছিলে, ঠিক তেনেকৈ কাটঅফ মাৰ্কটো ধৰা হয়। গতিকে আমাৰ প্ৰত্যেকটো কাষ্টৰে কাটঅফ বেলেগ যায়। জেনেৰেলৰ কাটঅফ বেলেগ যায়, SCৰ কাটঅফ বেলেগ যায়, STৰ কাটঅফ বেলেগ যায়, OBCৰ কাটঅফ বেলেগ যায়, আমাৰ ST হিলছৰ কাটঅফ বেলেগ যায়। আমাৰ এইবাৰ নতুনকৈ এটা সংযোজন কৰা হৈছে টি ট্ৰাইবেল, যোনখিনি চাহ জনগোষ্ঠীৰ তাৰ 3% ৰিজাৰ্ভ আছে, তাৰ কাটঅফ বেলেগকৈ যাব। আমাৰ যোনখিনি এক্স ছাৰ্ভিচমেন আছে সেইখিনিৰ কাটঅফ বেলেগকৈ যাব, আৰু আমাৰ যোনখিনি ফিজিকেল হেণ্ডিকেপ আছে সেইখিনিৰ বেলেগকৈ যাব। গতিকে আমাৰ কাটঅফটো প্ৰত্যেকটো কাষ্টৰে বেলেগ বেলেগ হয়। যিহেতু ইয়াত পাছ মাৰ্ক নাথাকে, কেণ্ডিডেট আমাৰ যদি 10টা
দুটা পোষ্ট থাকে SC কাষ্টৰ, তাৰ 20জন কেণ্ডিডেটহে লৈ যোৱা হয় আৰু 20জনৰ যোনজনে একেবাৰে লৱেষ্ট মাৰ্ক পাইছে, যেনিবা 20জনৰ ভিতৰত 70 পাইছে আমাৰ এজনে একেবাৰে লৱেষ্ট মাৰ্ক, সেইজনৰ মাৰ্কটোকহে কাট অফ মাৰ্ক হিচাপে ধৰা হয়। গতিকে 70 পোৱাজনে ফাইনেল চিলেকশ্যন নহয়। তেখেতে যেনেকৈ নহ'লেও 85 মান পাব লাগিব, তেতিয়াহে হয়তো ফাইনেল চিলেকশ্যন হ'ব। গতিকে কাট অফটো এনেকৈ ধৰা হয়। আমি কাট অফৰ ভিডিঅ' বহুকেইটা আগবঢ়াইছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানে আছিলে, ধন্যবাদ।